আৰু এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে এই গোটেই ৰিপৰ্ট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমাৰ IQACৰ ডাইৰেক্টৰ প্ৰফেচৰ ধ্ৰুৱ চহৰীয়া যথেষ্ট দায়িত্ব পালন কৰিলে। তেখেতৰ যিটো টীম, লগতে আমাৰ পঞ্জীয়ক, লগতে আমাৰ OSD সঞ্জয় দত্ত, তেখেতেও গোটেই এটা টিম হিচাপে আমি গোটেই কামটো সমাধা কৰা হৈছিলে। গতিকে এই ক্ষেত্ৰত মই সমূহ বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা কৰ্মচাৰীক সকলোকে মই ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এইটো এতিয়া আমি আচলতে আমাক অধিক আৰু দায়িত্বশীল কৰি তুলিলে। এতিয়া যিটো আমাৰ পজিশ্যনটো, আমাৰ আচলতে লক্ষ্য কেৱল এইটোতে সন্তুষ্টি থকাটো নহয়, ই হয় আমাৰ সকলো আমাক এটা প্ৰাপ্তিৰ এটা আমাক সাফল্য দিছে যে আমি আগবঢ়াব পাৰিছোঁ বা উঠি ওপৰলৈ আহিছোঁ। কিন্তু আমাৰ অধিক কৰিবলৈ বাকী আছে। কাৰণ মই এই কাৰণেই কৈছোঁ যে চীন যদি চাই, চীন আৰু চাউথ কোৰিয়া আদি দেশবিলাকৰ শিক্ষানুষ্ঠানে কিন্তু খুব ভাল কৰিছে। গতিকে এফালে যিহেতু আমাৰ সাফল্যৰ আনন্দত আমি আনন্দিত, কিন্তু তাৰ লগতে আৰু যেন ভাৱ হয় আৰু অলপ ওপৰলৈ গ'লে আৰু ভাল হয়, তাৰ কাৰণে আমি অনাগত দিনত আমি প্ৰচেষ্টা চলাম। কিন্তু এই যিটো সাফল্যই আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো তেওঁলোকৰ কৰ্মৰ বা তেওঁলোকৰ গৱেষণা, তেওঁলোকৰ প্ৰশিক্ষণ, তেওঁলোকৰ শিক্ষণ আদিক আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক স্বীকৃতি লাভ কৰিছে বুলি ক'ব পাৰোঁ। আৰু ইন টাৰ্মছ অফ আপগ্ৰেডেশ্যন আমি যে 48 নম্বৰ এটা ৰেংকিঙত সৰ্বভাৰতত পাবলৈ সক্ষম হৈছোঁ, এইটো এটা প্ৰাপ্তিৰ সাফল্য বুলি মই কওঁ। টাইমছ হায়াৰ এডুকেশ্যন এইটো হ'ল এটা গ্ল'বেলি ৰিকগনাইজ এটা ইনষ্টিটিউশ্যন, যি বিভিন্ন উচ্চ শিক্ষা অনুষ্ঠানৰ প্ৰতিষ্ঠানসমূহক তেওঁলোকে ৰেংকিং কৰে। আমি অসমৰ ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ যোৱা 23 এপ্ৰিলত তেখেতলোকে যিটো ৰিপৰ্ট প্ৰকাশ কৰিছে www.timeshhighereducation.com-ত তাৰ ৰিপৰ্টটো সম্পূৰ্ণ আছে। তাত দেখিবলৈ পাব এইবাৰ যিটো এছিয়ান ৰেংকিং, সমগ্ৰ এছিয়াৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেংকিং হৈছে 351-ৰ পৰা 400 ব্ৰেকেটত। আৰু সেইফালৰ পৰা যদি আমি চাওঁ, তেতিয়া দেখিবলৈ পোৱা যায় যে সৰ্বভাৰতীয় পৰ্যায়ত যিমানবিলাক আমাৰ উচ্চ শিক্ষানুষ্ঠানৰ অনুষ্ঠান আছে, তাত সেইফালৰ পৰা চাবলৈ গ'লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থান ভাৰতবৰ্ষত 48 নম্বৰত স্থান লাভ কৰিছে। আৰু তাতকৈ ডাঙৰ কথা, এইটোৱে আমাৰ গোটেই ৰিজনৰ, নৰ্থ ইষ্ট ৰিজনৰ বেষ্ট পাৰফৰ্মেঞ্চ অফ দ্য ৰিজন বুলি ক'ব পাৰি। আৰু লগতে তেওঁলোকে গ্ল'বেল ৰেংকিংটো প্ৰকাশ কৰে। গ্ল'বেল ৰেংকিং এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো ব্ৰেকেট, সেই ব্ৰেকেটটো হৈছে 1201-ৰ পৰা 1500 যিটো ব্ৰেকেটত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ল'বেল ৰেংকিংটো আমি লাভ কৰিছোঁ। গতিকে আমি গুৱাহাটী বিশ্ববিদ্যালয়ে এই স্থানটো পোৱাটো অতি উল্লেখযোগ্য আৰু মই গ্ল'বেলি এটা ভাল ফলাফল বুলি ভাবোঁ। যদিও আমি আৰু বহুত ওপৰলৈ যাবলৈ আমাৰ উচ্চাকাংক্ষা অধিক, এইটোত আমি সুখী নহয়, আৰু অধিক ভাল কৰিব লাগে। কিন্তু এটা ফালৰ পৰা ভাল লাগিছে এই কাৰণে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মাত্ৰ 3টা অনুষ্ঠানেহে এই টাইমছ হায়াৰ এডুকেশ্যনৰ যিটো ৰেংকিঙত স্থান পাইছে। এই 3টা অনুষ্ঠান হৈছে তেজপুৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটী। IIT গুৱাহাটীৰ যিটো গ্ল'বেল ৰেংকিং হৈছে 344। আৰু এইখিনিতে আমি কাকো নুই কৰিব বা সেৱা কৰিব খোজা নাই, কিন্তু যিটো টাইমছ হায়াৰ এডুকেশ্যনত যিটো গ্ল'বেল ৰেংকিঙত দিছে, তেজপুৰ ইউনিভাৰ্চিটি এবাৰ হেৰিটো হৈছে 501 to 600, 501 to 600 ব্ৰেকেটত। 1501 নাই, এইটো হ'ল এছিয়াৰ ৰেংকিংটো হৈছে 501 to 600, যিটো তেজপুৰ ইউনিভাৰ্চিটি আগতে আছিলে 351 to 400, অৰ্থাৎ তেওঁলোক প্ৰায় 100 মান অৱনমিত হ'ল। আমি কাকো অৱনমিত হোৱাৰ কাৰণে কোৱা নাই, কিন্তু মই জাষ্ট পৰিসংখ্যাটো দিছোঁ। আৰু আইজাৰ কলকাতাও আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমপৰ্যায়ৰ ব্ৰেকেটত আছে, 351-400 যিটো ব্ৰেকেট, সেই ব্ৰেকেটত আইজাৰ কেলকাতাও আছে। আৰু তেজপুৰৰ গ্ল'বেল ৰেংকিংটো 1501-ৰ পৰা তেওঁলোকৰ আৰম্ভ হৈছে। গতিকে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো গ্ল'বেল ৰেংকিংটো হৈছে 1201 to 1500। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ল'বেল হেৰিটো 1200-ৰ পৰা 1501 আৰু 1500, আৰু তেজপুৰ ইউনিভাৰ্চিটি হৈছে 1501-ৰ পিছত। গতিকে তুলনামূলক এটা আমি দৃষ্টিভংগীৰে বস্তুটো উপস্থাপন কৰিছোঁ এই কাৰণেই যে ইয়াৰ এটা অবজেক্টিভ কিছুমান ক্ৰাইটেৰিয়া লয়, আৰু এই বস্তুনিষ্ঠ ক্ৰাইটেৰিয়াসমূহৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয় কিছুমান স্থানত একে আছোঁ আৰু কিছুমান স্থানত আমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰা।